ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলো শিক্ষা মন্ত্ৰী থাকোতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয় চতুৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰো কিয় বহুজনে আবেদন কৰিছিলে কিন্তু আমি প্ৰায় ৯,০০০ জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এডিআৰি যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পোৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ উলাওতে 50,000ৰ পৰা 1 লাখ টকা খৰচ হয় এতিয়া আপোনালোকে নিজে হিসাব কৰক 9,000 পূৰণ 50,000 কিমান হ'ব 9,000 পূৰণ 1 লাখ কিমান হ'ব আমি এটা টকাও দিব নালাগে আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমাৰ পোৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত যোগদান কৰিব পাৰে এয়াই হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প এয়াই হৈছে আমাৰ সংকল্প যে লাহে লাহে প্ৰণালীবদ্ধভাৱে সিস্টেম ইমপ্ৰুভমেন্টৰ জৰিয়তে আমি দুৰ্নীতিবোৰ নোহোৱা কৰিম শিক্ষক নিযুক্তিত দুৰ্নীতি নোহোৱা হল পুলিচৰ নিযুক্তিত দুৰ্নীতি নোহোৱা হল তৃতীয় চতুৰ্থ বৰ্গৰ দুৰ্নীতি নোহোৱা হল এতিয়া আনকি ট্ৰান্সফাৰ অৰ্ডাৰৰ ক্ষেত্ৰতো আমি দুৰ্নীতিসমূহ নোহোৱা কৰিম